আজি আমি 9 বাজি ফুলৰ ক্ৰছ পলিনেশ্যন কৰিবলৈ ওলাইছোঁ। তেনেহ'লে চাওঁচোন আহক। 9 বাজি ফুলজোপা আমাৰ প্ৰত্যেকৰে খুব মৰমৰ নহয় জানো? গোটেই গৰমৰ দিনকেইটাতে ইমান ধুনীয়াকৈ এই ফুলকেইপা ফুলি থাকে। মোৰ ওচৰত বহুত বেছি কালেকশ্যন নাই, মাত্ৰ 4টা ৰঙৰে আছে এতিয়ালৈকে। সেইবাবে মই এই কেইবাহৰ মাজত আজি ক্ৰছ পলিনেশ্যন কৰিম, যাতে নতুন মই হাইব্ৰিড ভেৰাইটি পাব পাৰোঁ। এই কামটো আপোনালোকে ৰাতিপুৱাৰ ভাগতে কৰিব, বেছি দেৰিকৈ কৰিলে ইয়াৰ আগতে হয়তো পৰাগযোগ হৈ যাব পাৰে। এয়া মই আজি 9 বাজি ফুলৰ হালধীয়া আৰু ৰঙা এই দুবিধৰ মাজতে ক্ৰছ পলিনেশ্যন কৰিম। এতিয়া মই ইয়াৰ বাবে এডাল ইয়েৰবাড লৈ লৈছোঁ। এতিয়া আমি এই ৰঙা ফুলপাহ লৈছোঁ। এই ফুলপাহৰ মাজত যিখিনি হালধীয়া গুৰি গুৰি অংশ আছে সেইখিনিয়ে পৰাগ ৰেণু অৰ্থাৎ পলেন গ্ৰেইন। আমি এতিয়া এই পৰাগ ৰেণুখিনি আমাৰ এই ইয়েৰবাডডালত লগাই ল'বলৈ চাম। এই কামটো লাহে লাহে আৰু সাৱধানেৰে কৰিব। ইয়েৰবাডডাল ঘূৰাই ঘূৰাই লগাব, যাতে ইয়াত পলেন গ্ৰেইনখিনি কপাহত লাগি ধৰে। প্ৰায় হৈ গৈছে। এতিয়া আমি এই হালধীয়া ফুলপাহ লৈছোঁ। এতিয়া এই হালধীয়া ফুলপাহৰ পৰাগ ৰেণুৰ মাজত থকা যিটো অংশ সেয়াই হৈছে স্ত্ৰীজনন অংগ। এতিয়া এই পৰাগ ৰেণুখিনিৰ মাজত থকা গৰ্ভাশয়ডালৰ একেবাৰে ওপৰ অংশটো, যিটো অংশক গৰ্ভমুণ্ড বুলি কোৱা হয়, সেই অংশটোত আমি ৰঙা ফুলপাহৰ পৰা কালেক্ট কৰা যিখিনি পৰাগ ৰেণু আছিলে সেই পৰাগ ৰেণুখিনি ইয়াত সানি দিম। যেতিয়া এই ফুলকেইপা মৰহি গুটি হ'ব, সেই গুটিখিনি আমি কালেক্ট কৰি থ'ম। এতিয়া মই সেই একেদৰে হালধীয়া ফুলপাহৰ পৰা পৰাগ ৰেণুখিনি গোটাই লৈছোঁ, যাতে মই ৰঙা ফুলপাহত দিব পাৰোঁ। ঠিক মই সেইদৰে পিছত গুলপীয়া আৰু মোৰ বগাজোপাটো মই কৰিম। এইবাৰ মই সামান্য বেলেগ ধৰণে কৰিম, আপোনালোকে যিটো পদ্ধতিৰে সুবিধা হয় সেইভাগেই কৰিব। এতিয়া মই এই ৰঙা ফুলপাহৰ পৰা সম্পূৰ্ণকৈ পৰাগ ৰেণুখিনি এডাল টুইজাৰৰ সহায়ত এৰুৱাই লৈছোঁ, যাতে একেপাহ ফুলৰে পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত পৰিব নোৱাৰে। সেইধৰণে মই বাকী হালধীয়া ফুলপাহৰো কৰিম। বহুতো হাইব্ৰিড ভেৰাইটিৰ ফুল এনেকৈ বনোৱা হয়, গতিকে আপোনালোকেও চেষ্টা কৰি চাব। যদি ভিডিঅ'টি চাই উপকৃত হ'লোঁ বুলি ভাবিছে, তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব নাপাহৰিব। ধন্যবাদ।